ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক যেটো ম্যাথছ কৰি দি আছো এটো হৈছে 9 নম্বৰ ম্যাথছ 5.3 9 নম্বৰ ম্যাথছৰ খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন এটো এইবাৰৰ মেট্ৰিক ফাইনেলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো তোমালোকে ট্ৰাই কৰিবা এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 আৰু প্ৰথম 17টা পদৰ যোগফল কিমান দি আছে 280 এপিটোৰ প্ৰথম nটা পদৰ যোগফল উলিয়া প্ৰথম nটা পদৰ যোগফল উলিয়া মই এটা সলিউশন কৰি দি আছো অংকটো মই তোমালোকক কওক যে এটো অংকটো তোমালোকে খুব ধৈৰ্য সহকাৰে এটো কৰিব লাগিব অলপ দীঘলীয়া হ'ব প্ৰথমতে আমি প্ৰশ্নটো ভালদৰে পঢ়ি বুজিব লাগিব ইয়াত কি বিচাৰি আছে যে এটা এপিৰ প্ৰথম 7টা পদ প্ৰথম 7টা পদ যোগ কৰিলে তাৰ যোগফল কিমান হয় 49 হয় আৰু ইয়াৰ প্ৰথম 17টা পদৰ যোগফল কিমান হয় 289 ঠিক আছে ইয়াত প্ৰথম পদ নাই সাধাৰণ অন্ত নাই গতিকে আমি প্ৰথমতে এইখিনি উলিয়াব লাগিব ইয়াৰ পিছত আমি nটা পদৰ যোগফল উলিয়াম প্ৰক্ৰিয়াটো আমি এনেদৰে আগবঢ়াই লৈ যাওঁ প্ৰথমতে চাই লোৱা আমি 7টা পদ তাৰ মানে S7 কিমান দি আছে S7 দি আছে 289 S7 কিমান দি আছে S7 দি আছে 49 কিমান দি আছে 49 7টা পদৰ যোগফল 49 নিশ্চয় তোমালোকে ইয়াত যোগফলৰ সূত্ৰটো এপ্লাই কৰিবা n/2 whole into 2a plus n minus 1 whole into d n/2 2a plus n minus 1 whole into d is equal sn n মানে ইয়াত 7 a absent ইয়াত নাই a n মানে কিমান 7 d নাই sn কিমান আছে sn মানে ইয়াত আমি 49 n মানে যদি 7 হয় তেতিয়ালে s7 কিমান হ'ব 49 হ'ব 7/2 লিখা 2a 7ৰ পৰা 1 গলে কিমান থাকে 6d ইজিক্যাল কিমান 49 এতিয়া আমি এটো কি কৰিব লাগিব চোৱা 2a plus 6d আমি লিখি দিলো সমান চিন লিখি দিলো 7/2 প্ৰতিক্ৰম কি হ'ব 2/7 কি হ'ব 2/7 এটো আমি খুভালৈ লৈ গলো এটা 49 টো 7 ৰে বিভাজ্য 7 49 ত কিবাৰ যাব 7 বাৰ যাব 2a plus 6d 2 7 গুণ কিমান হল 14 ইয়াক আমি লঘিষ্ঠ আকাৰত নিব পাৰো সৰু কৰিব পাৰো 2 ৰে ভাগ কৰি 2 এবাৰ যাব 2 6 ত কিবাৰ যাব 3 বাৰ আৰু 14 ত কিবাৰ যাব 2 14 যাব কিবাৰ 7 বাৰ যাব কিবাৰ যাব এটো আমি 1 নম্বৰ সমীকৰণ বুলি লিখো ইয়াৰ পিছৰ অংকটো হ'ব কি আমি আৰম্ভ কৰিম S17 কিমান দি আছে 289 আকৌ আমি ইয়াত যোগফলৰ সূত্ৰটো এপ্লাই কৰিম n/2 whole into 2a plus n minus 1 whole into d equal to sn n/2 লিখা ইয়াতটো নাই ইয়াত n মানে কিমান 17 n মানে কিমান 17 n ৰ জায়গাত 17 লিখা ঠিক আছে d absent ইয়াত sn মানে কি লিখিম আমি 289 আগৰ দৰে আমি 2a লিখি 17 পৰা 1 গলে কিমান থাকিব 16 দি থাকিব সমান 289 17/2 প্ৰতিক্ৰম কি হ'ব অনুন্য কি হ'ব 2/17 এটো খুভালৈ মই লৈ আহিলো এটা আমি জানো 17 289 ত 17 টাইম যাব তামান 17 বাৰ যাব কিবাৰ যাব 17 গুণ 289 হয় 2a plus 16d is equal 2 ৰ 17 গুণ কিমান হয় 34 এতিয়া ইয়াক আমি 2 ৰে ভাগ কৰিম 2 এবাৰ যাব 16 ত কিবাৰ যাব 16 যাব 8 বাৰ 34 ত কিবাৰ যাব 17 বাৰ যাব নিশ্চয় এনেকৈ আমি 2 নম্বৰ সমীকৰণ পাম S7 ৰ পৰা আমি এটা সমীকৰণ পাম এটো এটা অংক বুলি ধৰিবা
S17ৰ পৰা আমি আৰু এটা অংশ পাইছোঁ, দুটা পাইছোঁ। ইয়াৰ পৰা আমি এ আৰু ডিৰ মান উলিয়াই ল'ম। প্ৰথমতে আমি ডিৰ মান উলিয়াই লওঁ। সমীকৰণ 2 বিয়োগ 1, 2 বিয়োগ 1। ইয়াত এ আৰু এ কেঞ্চেল যাব। 8টা ডিৰ পৰা 3টা ডি গ'লে কেইটা থাকিব? 5টা ডি। কেইটা ডি থাকিব? 5টা। 17ৰ পৰা 7 গ'লে কিমান থাকিব? 10। 5 পূৰণ ৰাশি পেলাই আহিলে কিমান হ'ব? হৰণ হ'ব। 5 10 কিবা যাব? দুবাৰ। ডি ইজিকেলটো কিমান হ'ল? 2। ডিৰ মান ওলোৱাৰ পিছত আমি এৰ সন্ধানত যাব লাগিব। যিকোনো এটা সমীকৰণ 1 অথবা 2, ডিৰ মান আমি 1 নম্বৰত পাতি দিছোঁ। সমীকৰণ 1ৰ পৰা পাওঁ। সমীকৰণ 1ৰ পৰা 1 নম্বৰটো কি আছে? 1 নম্বৰটো আছে a + 3d = 7। চোৱা, এতিয়া আমি এ উলিয়াব লাগে। 3 লিখি ডিৰ জেগাত আমি ডিৰ মান কিমান পাইছোঁ? 2 পাইছোঁ। ইকুৱেলটো কিমান? 7। 3 দুগুণ কিমান হ'ল? 6 ইকুৱেল কিমান? 7। ঠিক আছে। এতিয়া 6টো আমি খোবালৈ লৈ গ'লে মাইনাছ হৈ যাব। 7ৰ পৰা 6 গ'লে কিমান থাকে? 1। এতিয়া এৰ মান পাইছোঁ, আমি ডিৰ মান পাইছোঁ। গতিকে এই সমান্তৰ প্ৰকৃতিৰ আমি যিকোনো পদৰ যোগফল আমি উলিয়াব পাৰিম। এতিয়া আমাক কি বিচাৰিছে? আমাক বিচাৰিছে nটা পদৰ যোগফল আমি উলিয়াব লাগে। nটা পদৰ যোগফল। nটা পদৰ যোগফলৰ ফৰ্মুলাটো আমি লিখি দিছোঁ ইয়াতে কাষত। চোৱা তোমালোকে, যোগফলৰ সূত্ৰটো হৈছে Sn n/2 2a + n - 1 whole into n - 1 whole into d। n ইয়াত নাই, n/2 আমি লিখিম। ইয়াত চোৱা, এ আমি পাই গৈছোঁ। এৰ মান কিমান হ'ল? 1। ইয়াত বহুৱাই দিছোঁ এৰ মান। ঠিক আছে। n ইয়াত নাই, nটো লিখিব। ডিৰ মান আমি পাই গৈছোঁ। চোৱা, ডিৰ মান কিমান পাইছোঁ? 2 পাইছোঁ। ইয়াত 2টো মই বহুৱাই দিছোঁ। ঠিক আছে। 2ৰ 1 গুণ 2। এতিয়া এই 2ৰে ব্ৰেকেটটো আমি ব্ৰেকেটৰ ভিতৰখিনি পূৰণ কৰোঁ। 2ৰ n দি 2ৰে nক পূৰণ কৰিলে 2n। 2ৰ 1 গুণ 2, 2ৰ 1 গুণ +2 - 2 কেঞ্চেল, থাকিল কি? n/2 আৰু পূৰণ কি হ'ব? 2n। 2য়ে 2য়ে কেঞ্চেল হৈ যাব। n আৰু n পূৰণ হ'লে কি হয়? n² হয়। তাৰমানে এই সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল কি হ'ব? n² হ'ব। কি হ'ব? n²। এটা মজাৰ বিষয় হ'ল, ইয়াত যিমানটা পদ হ'ব, ধৰি লওক 7টা পদ হ'লে 7ৰ বৰ্গ কিমান হয়? 49 হয়। ঠিক হ'লে 10টা পদ হ'লে কি হ'ব? তাৰ যোগফল কিমান হ'ব? 10² মানে কিমান হ'ব? 100 হ'ব। যেনেকৈ 17টা পদৰ যোগফল কিমান দি আছে? 289। তাৰমানে 17ৰ বৰ্গ। তাৰমানে পদৰ সংখ্যা যিমান হ'ব তাৰ বৰ্গ হ'ব, যোগফল তাৰ বৰ্গ হ'ব। পদৰ সংখ্যা যদি 20 হয়, তেতিয়াহ'লে তাৰ বৰ্গ কিমান হ'ব? 20ৰ বৰ্গ 400 হ'ব। 5 হ'লে 5ৰ বৰ্গ 25 হ'ব। এনেকৈ আমি অংকটো 3টা অংকত বিভক্ত কৰি, যদিও দীঘলীয়া হয় অংকটো, কিন্তু ধৈৰ্য সহ্য সহকাৰে তোমালোকে কৰিবা। এইটো ইম্পৰ্টেণ্ট আছে। গতিকে ভালদৰে তোমালোকে চাই ল'বা, নিশ্চয় পাৰিবা। ঠিক আছে।